Hello everyone, welcome to Aspirants in Assam. Aspirants in Assam এটা নতুন ক্লাছৰ হেতে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি ডিসকাস কৰিব ওলাইছো অসমৰ ৰাজনীতিৰ দ্বিতীয়টি ভিডিও আৰু মাত্ৰ এটা ভিডিও লাগিব যত আমি অসমৰ যিখিনি ৰাজনীতি গোটেইখিনি ডাটা আমি সম্পূৰ্ণ কৰি দিম যিবিলাক ফেক্চুৱেল ডাটা সেইখিনি আমি ডাইৰেক্টলি নেক্সট ভিডিওত আমি হেক কৰি দিম ঠিক আছে এতিয়া ইয়াত আমি কিছুমান কনসেপচুৱেল ডাটা বা কিছুমান আমি আমাৰ পাৰ্সোনালিটিছৰ বিষয়ে আমি জানিব লাগিব যৰ পৰা এক্সামত ডাইৰেক্ট কোৱেশ্চন দেখিবলৈ পাব ঠিক আছে আৰু ইয়াৰ পৰা আপোনালোকে এক্সামত কোৱেশ্চন কমন পাব হেতু আজি মই কৈছো ঠিক আছে বহুতে কৈ আছিল যে আসাম পলিটিটো সোনকালে হেক কৰি দিব লাগে এতিয়া চাওক আমি ডেইলি দুটাকৈ ভিডিও দি আছো দুটাকৈ ক্লাছ কৰি আছো কিমান আৰু কৰিম মানে চেষ্টা কৰিছো যিমান পাৰি সোনকালে হেক কৰিব কাৰণে আৰু দুগৰাকী মানে এনেকৈ কৈছে যে আপোনালোকৰ চেনেলটো আগতেই গম পোৱা হলে ভাল আছিল থ্যাংক ইউ এনেকুৱা কমেন্ট বিলাকে আমাৰ আসতে মোটিভেশন দিয়ে তো একো নাই অকনমান দেৰিকে গম পাইছে কিনো হল হয়নে এতিয়া পৰা পঢ়ি যাওক ডেইলি এটা গেষ্ট্ৰিকৰ টেবলেট হিচাপে ৰাতিপুৱা ক্লাছ কৰিব আৰু এটা লিভাৰৰ ঔষধ হিচাপে ৰাতি ক্লাছ কৰিব গোটেইখিনি বস্তু আপোনালোকৰ কমপ্লিট হৈ যাব ঠিক আছে বেছি টেনচন ল'ব নালাগে আৰম্ভ কৰিছো আজিৰ সেশনটো ঠিক আছে প্ৰথমে আৰম্ভ কৰিছো অসমৰ অতিকৈ ইম্পৰ্টেন্ট এটা টপিক হেতু হৈছে অসম একৰ্ড বা আমি সমকৈ ক'ব লাগিলে অসম চুক্তি ঠিক আছে এতিয়া অসম চুক্তিৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ অসম চুক্তি বা আমি অসম আন্দোলনৰ কথা আমাৰ ককা দেউতাহঁত বা আমাৰ মা দেউতাহঁতে ভালকৈ আমাক বুজাই কৈছিল সেইখিনি সময়ত কিন্তু যেতিয়া পৰা মোবাইলৰ ধাৰণাটো আহিলে মোবাইল স্মাৰ্টফোন বেছিকৈ আহিলে তেতিয়া এইবিলাক কথা পাতিবলৈ আচলতে সময় নোহোৱা হ'ল আৰু এইবিলাক কথা আমি মা দেউতাৰ মুখৰ পৰা আচলতে গম পাইছিলোঁ ঠিক আছে চাওকচোন চাওক আমি অকণমান কেনেকুৱাকৈ কি হৈছিলে সেইখিনি সময়ত ঠিক আছে এইটো মুভমেণ্ট মেইনলি ষ্টাৰ্ট হৈছিল 1979 চনত আৰু 1985 চনৰ 15 আগষ্টলৈকে এইটো মুভমেণ্ট চলি আছিল আৰু 1985 চনৰ 15 আগষ্টত এখন অসম চুক্তিখন সাইন হৈছিল ঠিক আছে গতিকে এই সময়সীমাখিনি এক্সাম পাৰ্সপেক্টিভত বহুত বেছি ইম্পৰ্টেন্ট আৰু ইয়াৰে এই অসম আন্দোলনৰ মেইন মানে যেটো উদ্দেশ্য আছিল আন্দোলনখিনি কিহৰ কাৰণে হৈছিল সেইখিনি আছিল আমাৰ ইলিগেল ইমিগ্ৰেন্টস মা আমি যদি ক'ব সৰি বহুত ফাম্বল হৈছে আমি যদি ক'ব খুজো আমাৰ অবৈধ প্ৰব্ৰজনকাৰী ঠিক আছে মেইনলি আমি ক'ব লাগিলে বাংলাদেশৰ যিখিনি আমাৰ প্ৰব্ৰজনকাৰী অসমত প্ৰৱেশ কৰে তেওঁলোকে প্ৰৱেশ কৰাৰ ফলত আমাৰ কি হৈছিল বিভিন্ন আমাৰ সাংস্কৃতিক পলিটিক্যাল বিভিন্ন দিশত আমাৰ মানুহবিলাকে নিজৰ অস্তিত্ব হেৰুৱাৰ এটা সংকাত ভুগিছিলে যাৰ কাৰণে এই অসম আন্দোলন আৰম্ভ হৈছিল ঠিক আছে আৰু এই যেতিয়া আমাৰ 1971 চনৰ যেতিয়া যুদ্ধখন গ'ল য'ত বাংলাদেশ স্বাধীন হ'ল তেতিয়া সেইখিনি সময়তে বাংলাদেশ আৰু পাকিস্তানৰ কিছুমান সৰু সৰু চিভিল ৱাৰ চলি আছিল য'ত তাৰে মানুহবিলাকেও নিজৰ জীৱনৰ সংকটত ভুগিছিল আৰু তেওঁলোকে অসমলৈ বা মেঘালয়লৈ ঠিক আছে এনেকুৱা জেগালৈ ঢাপলি মিলিছিল কিয়নো ভাৰতবৰ্ষখনৰ ওচৰতে পায় আমাৰ অসমখন ঠিক আছে অসমলৈ ঢাপলি মিলিছিল আৰু এইটো বস্তু এগৰাকী অসমীয়া হিচাপে কোনেও সহ্য নকৰিব কাৰণ খিলঞ্জীয়াৰ স্বাৰ্থ ইয়াতে জড়িত হৈ আছে আজি বাহিৰৰ পৰা কোনোবা মানুহ আহিল মানে কি হ'ব আমাৰ অসমৰ মানুহে চাকৰি মানে সুৰক্ষিত নহব খাদ্য সুৰক্ষিত নহব কেৰিং কেপাচিটিত প্ৰবলেম আহিব ঠিক আছে গতিকে এনেকা বহুত প্ৰবলেম আহিছিল যাৰ কাৰণে অসম আন্দোলন আৰম্ভ হৈছিল আৰু এই অসম আন্দোলনটো মেইনলি আৰম্ভ কৰিছিল বৰ্তমান সেই সংগঠনটোক আমি আসু বুলি জানো ঠিক আছে আসু অল আসাম ষ্টুডেণ্ট ইউনিয়ন ঠিক আছে আৰু এই গোটেই সংগঠনটো লিড কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই তেওঁ প্ৰেসিডেন্ট হিচাপে লিড কৰিছিল আৰু সেক্ৰেটাৰী হিচাপে লিড কৰিছিল কোনে ভৃগু কুমাৰ ফুকনে গোটেইখিনি বস্তু মই ইয়াতে মই লিখি দিছো এইবিলাক বস্তু আপোনালোকে চাই ল'ব একেবাৰে ডাইৰেক্ট কোৱেশ্চন এক্সামত দেখিবলৈ পাব ঠিক আছে ভৃগু কুমাৰ ফুকন আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ কথা ডাইৰেক্টলি এক্সামত সোধা দেখা যায় ঠিক আছে তাৰ পাছত এগৰাকী আছিল আৰু বিৰাজ কুমাৰ শৰ্মা তেওঁ জেনেৰেল সেক্ৰেটাৰী আছিল কোৰ অল আসাম গণ সংগ্ৰাম পৰিষদ ইয়াৰে মানে তেওঁ জেনেৰেল সেক্ৰেটাৰী আছিল আৰু এই যেটো পৰিষদ আছিল এই পৰিষদটো আমাৰ অসম আন্দোলনৰ সময়ত ভালেখিনি ভূমিকা গ্ৰহণ কৰিছিল মেইনলি অসম আন্দোলনৰ যিখিনি আমাৰ লাগি আছিল যিখিনি অসম আন্দোলনত জড়িত মানুহ আছিল তাৰে মেক্সিমাম মানুহ আছিল ষ্টুডেণ্ট ঠিক আছে ষ্টুডেণ্ট গতিকে কিয়নো ইয়াতে লিড কৰিছিল কোনে অল আসাম ষ্টুডেণ্ট ইউনিয়ন ঠিক আছে বা অল আসাম গণ সংগ্ৰাম পৰিষদ ঠিক আছে এতিয়া ডাইৰেক্টলি আপোনালোকক এক্সামত সুধিব যে অসম আন্দোলনৰ সময়ত কিমানজন শ্বহীদ হৈছিল তেতিয়া মনত ৰাখিব 8
855 গৰাকী শ্বহীদ হৈছিলে ঠিক আছে 855 গৰাকী শ্বহীদ হৈছিলে এতিয়া আপোনালোকে যেতিয়া আসুৰ মিটিংবিলাকত যাব তেতিয়া 855 গৰাকী শ্বহীদৰ যিখন শ্বহীদ বেদীবিলাক আপোনালোকে দেখিবলৈ পাব আসুৰ মানে যিবিলাক কাৰ্যালয় আছে তাৰে সন্মুখত এনেকুৱা শ্বহীদ বেদী দেখিবলৈ পাব ঠিক আছে তাৰে ভিতৰত খৰ্গেশ্বৰ তালুকদাৰ যি বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তেওঁ আছিলে প্ৰথম শ্বহীদ ঠিক আছে তেওঁ আছিলে প্ৰথম শ্বহীদ এই বিষয়ে আমি অকণমান চাবলৈ যাওঁ 1979 চনত যেতিয়া অসম আন্দোলন আৰম্ভ হৈছিল ঠিক আছে তেতিয়া সেই বছৰতে 28 মাৰ্চত ঠিক আছে মঙলদৈ লোকসভা সমষ্টিৰ সংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হৈছিল ঠিক আছে আৰু আমি সকলোৱে গম পাওঁ কোনোবা এগৰাকী সংসদৰ মৃত্যু হোৱাৰ লগে লগে তাত কি হয় বাই ইলেকশ্যন হয় ঠিক আছে আৰু এই বাই ইলেকশ্যনৰ সময়ত যেতিয়া আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যনৰ কাৰণে অনুমোদন জনাইছিল যে ইলেকশ্যন হ'ব তেতিয়া এইটো কথা গম পাইছিল যে ভোটাৰ তালিকাত বহুত কেইগৰাকী বিদেশী সন্দেহযুক্ত নাগৰিকৰ নামো আছিলে ঠিক আছে আৰু এই কথা গম পাই পেলাই আমি অসমৰ মানুহবিলাকে বা আমাৰ যিবিলাক সংগ্ৰামী আছিলে তেওঁলোকে এটা বস্তু অনুমান কৰিছিল যে অসমত কিছুমান অবৈধ মানুহো প্ৰৱেশ কৰিছে ঠিক আছে অসমত কিছুমান অবৈধ মানুহ প্ৰৱেশ কৰিছে আৰু তাৰে প্ৰতিবাদত কি হৈছিলে আমাৰ গোটেই ইলেকশ্যনটো অসমবাসীয়ে প্ৰত্যাহাৰ কৰিছিলে ঠিক আছে অসমবাসীয়ে প্ৰত্যাহাৰ কৰিছিলে আৰু তাৰে প্ৰতিবাদ স্বৰূপে এতে মই লিখি দিছোঁ 1979 চনৰ 6 আৰু 7 ছেপ্টেম্বৰত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীবিলাকে শ্ৰেণীবৰ্জন কাৰ্যসূচী বা অফিচ কছাৰীসমূহৰ আগত ধৰ্ণা দিয়া কাৰ্যসূচীও কিছুমান পালন কৰিছিল ঠিক আছে আৰু যেতিয়া এই ইলেকশ্যনৰ নমিনেশ্যন কাৰ্যসূচী আছিলে বিভিন্ন জেগাত ধৰ্ণাৰ দ্বাৰা বা প্ৰতিবাদৰ দ্বাৰা এই নমিনেশ্যন কাৰ্যসূচীসমূহত বাধা প্ৰদান কৰা হৈছিল যাতে এই ইলেকশ্যনটো সুকলমে পাৰ হ'ব নিদিয়ে কিয়নো এই অনুষ্ঠানটোত যদি এই ইলেকশ্যনটো যদি পাৰ হৈ যায় তেতিয়াহ'লে তেওঁলোক সম্পূৰ্ণৰূপে ভোটাৰ হিচাপে পৰিগণিত মানে গণ্য কৰা হ'ব আৰু সেইটো অসমৰ কাৰণে এটা বিপদৰ কথা ঠিক আছে আৰু এনেকুৱাকৈ প্ৰতিবাদ কৰিবলৈ যাওঁতে ভবানীপুৰত বৰপেটা ডিষ্ট্ৰিক্টৰ ভবানীপুৰত খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল ঠিক আছে খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল আৰু তেওঁ আমাৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট ঠিক আছে In October 1983, the Parliament passed the Illegal Migrant Determination by Tribunal Act and began to implement in Assam. ঠিক আছে এই একখনৰ কথা মনত ৰাখিব ইলিগেল মাইগ্ৰেণ্ট ডিটাৰমিনেশ্যন বাই ট্ৰিবিউনেল আমি শ্বৰ্টলি ক'ব পাৰোঁ IMDT এই একখনক আমি ক'ব পাৰোঁ এই একখন পাব্লিছ কৰা মানে পাছ কৰা হৈছিল ঠিক আছে আৰু 2005 চনত এই যিখন এক্ট আছিলে এই এখন ষ্টাক ডাউনো কৰি দিয়া হৈছিল মনত ৰাখিব এইটো বস্তু ইমান বেছি মনত ৰাখিব দৰকাৰ নাই আপোনালোকে মনত ৰাখিব লাগিব নেক্সট লাইনটো ঠিক আছে অসম একৰ্ড চাইন কৰাৰ সময়ত আমাৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে ৰাজীৱ গান্ধী আছিলে ৰাজীৱ গান্ধীয়ে গভৰ্ণমেণ্টৰ ফালৰ পৰা এই আসাম একৰ্ডখন চাইন কৰিছিলে ঠিক আছে মনত ৰাখিব কিমান চনত 1985 চনৰ 15 আগষ্টত আপোনালোকৰ এনেও মনত থাকিব স্বাধীনতা দিৱসৰ দিনাখন ঠিক আছে এই এখন চাইন কৰা হৈছিলে গোটেইখিনি বস্তু মই ইয়াতে অসমীয়াত দিব ট্ৰাই কৰিছোঁ আপোনালোকে এতিয়া আৰু স্ক্ৰীনশ্বট মাৰি যোৱাৰ সময় নাই ডাইৰেক্ট ভিডিঅ'টো পজ কৰক লিখি যাওক ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ নেক্সট এক্সামৰ কাৰণে এতিয়া অসম একৰ্ডৰ কিছুমান আমি বিশেষ কথা জানিব লাগিব চাইন কেতিয়া হৈছিল আমি গম পালোঁ ঠিক আছে আণ্ডাৰ দ্য এগ্ৰিমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এগ্ৰিড টু একচেপ্ট অল দ্য মাইগ্ৰেণ্ট ডেট এণ্টাৰ্ছ বিফ'ৰ 1966 1st January 1966 and Government of India agreed to provide social, political and cultural economic right to the Assamese people ঠিক আছে এতিয়া এই একখনৰ ঠিক আছে এই আসাম একৰ্ডখনৰ কিছুমান প্ৰভিজনৰ কথা মই ক'ব যাওঁ ইয়াতে মেইনলি আপোনালোকৰ চিটিজেনশ্বিপৰ কথা আহিব ঠিক আছে চিটিজেনশ্বিপটো কেনেকুৱা আছিলে যিবিলাক মানুহ 1966 চনৰ 1 জানুৱাৰীৰ আগতে আহিছে সেইবিলাক মানুহক ডাইৰেক্টলি অসমৰ বা ভাৰতবৰ্ষৰ নাগৰিক হিচাপে গণ্য কৰা হ'ব এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰস্তাৱ দিছিলে কিন্তু যিবিলাক মানুহ 1 জানুৱাৰী 1966 চনৰ পিছত আহিছে কিন্তু 24 মাৰ্চ 1971 চনৰ আগত আহিছে এই সময়খিনি মনত ৰাখিব 1st জানুৱাৰী 1961 পৰা ভিতৰৰ পৰা যদি কোনোবাই 24th মাৰ্চ 1971 ভিতৰত আহিছে সেইখিনি মানুহক কিন্তু লগে লগে চিটিজেনশ্বিপ দিয়া নহয় তেওঁলোকে 10 বছৰ সময়ত থাকিব লাগিব ঠিক আছে তাৰপিছতে তেওঁলোকক চিটিজেনশ্বিপ দিয়া হ'ব এই দুটা আছিলে মেইন প্ৰাৱধান ওকে এতিয়া এই যিখন একৰ্ড চাইন হৈছিলে এই একৰ্ড চাইন হোৱা সময়ত আমাৰ
হোম সেক্রেটারি অফ গভর্নমেন্ট অফ ইন্ডিয়া কোন আছিলে RD প্রধান এর নামটো খুবই এক্সামত সোধা দেখা যায় ঠিক আছে আৰু চিফ সেক্রেটারি কোন আছিলে PP ত্রিবেদী এর নামটো এতিয়ালৈকে সোধা নাই কিন্তু এক্সামত সোধা চান্স খুবই বেছি থাকে যেহেতু এর নামটো সুধিছে এর নামটো সোধোতেও বহুত সময় নালাগে যে একদম রিস্ক এবাৰ রিস্ক নলও বুলি ভাবিছে যে এক্সাম তুমি ক্লিয়ার কৰিবই লাগিব যেনে তেনে গতিকে তেওঁলোকে এইবিলাক বস্তু একদম থৰলি চাই যাব ঠিক আছে এতিয়া আমি ভালেখিনি কথাত গম পাই থাকোঁ যে আমাৰ অসম চুক্তিৰ 6 নং দফাটো কি আচলতে অসম চুক্তিৰ 6 নং দফাটো হৈছে আমাৰ গভৰ্নমেণ্ট অফ ইণ্ডিয়াই এইবাৰ এই 6 নং দফাটো আমাৰ কি কৰে মেইনলি আমাৰ কনষ্টিটিউচনেল এডমিনিষ্ট্ৰেটিভ আৰু লেজিসলেটিভ সেফগাৰ্ড দিয়ে ইয়াতে লিখা আছে সাংবিধানিক প্ৰশাসনিক আৰু লেজিসলেটিভ সেফগার্ড প্রদান করে আমার কি কালচারেল লিঙ্গুইস্টিক আর হেরিটেজ অফ আসামিজ পিপল ঠিক আছে অসমের খিলঞ্জীয়ার স্বার্থবিলাক আমার সংস্কৃতি বা ভাষা এই সকলোবিলাকক এটা সেফগার্ড প্রদান করে আমার কিয়ে 6 নং দফা ঠিক আছে এইটো কথা আপোনালোকে নিউজত পাইয়ে থাকে বিভিন্ন সময়ত ঠিক আছে 6 নং দফা সুধিতে আপোনাৰ 6 নং দফাৰ উদ্দেশ্যটো কি আছিল ঠিক আছে এইটো ডাইৰেক্টলি আপোনালোকে লিখিব লাগিব তেতিয়া এনেকুৱা দিয়া থাকিব যে অপশ্যন দিয়া থাকিব যে প্ৰভাইডিং বেলেগ আৰু কিবা কিবি সেইখিনি মই আৰু এতিয়া ডাইৰেক্ট ডিটেইলছত নকওঁ এইটো কুৱেশ্যনো আপোনালোকৰ এক্সামত সোধাৰ খুবেই বেছি চান্স আছে ঠিক আছে নেক্সট গোটেইখিনি মই অসমীয়াত দিব ট্ৰাই কৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক ঠিক আছে এতিয়া আহিলে Actions under Clause 6 এতিয়া আমাৰ এনেকৈ ক'লেইতো নহ'ব ন যে আমি গোটেই অসমীয়াৰ খিলঞ্জীয়া স্বাৰ্থ ৰক্ষা কৰিম তাৰ কাৰণে কিছুমান পদক্ষেপ ল'ব লাগিব আৰু সেই পদক্ষেপ কিছুমান লোৱা গৈছিল লাইক আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটি ফৰ্ম কৰা গৈছিল ঠিক আছে ইয়াতে লিখা আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটি ফৰ্ম কৰা গৈছিল মনত ৰাখিব ডাইৰেক্টলি এক্সামত সুধিব এই স্লাইডখনত বিশেষকৈ এটা পইণ্টটো মিছ নকৰিব জ্যোতি চিত্ৰপন ফিল্ম ষ্টুডিঅ' মডাৰ্নাইজ কৰা গৈছিল ঠিক আছে তাৰপিছত আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া টুক আপ প্ৰিজাৰ্ভেশ্যন অফ 5 মনুমেণ্ট 5টা মনুমেণ্টৰ বা আমাৰ প্ৰিজাৰ্ভ কৰাৰ দায়িত্ব লৈছিল তাৰে ভিতৰত আছিল হিংৰি টেম্পল ৰুইনছ পোৱামক্কা উৰ্বশী আৰ্কিঅলজিকেল ছাইট কেদাৰ টেম্পল এণ্ড হাইগ্ৰীব মাধৱ টেম্পল এইকেইটা নামো মনত ৰাখিব ডাইৰেক্টলি কুৱেশ্যন সুধিব তলৰ কোনটো আৰ্কিঅলজিকেল ছাইট আমাৰ অসম একৰ্ডৰ 6 নং দফাত উল্লেখ আছে ডাইৰেক্ট কুৱেশ্যন সুধিব ঠিক আছে আৰু ইয়াৰ পৰা আপোনালোকে কুৱেশ্যন এক্সামত লিখিবলৈ পাব এক্সামত লিখি থাকোঁতে এবাৰ মনত কৰিব যে এটা ভিডিঅ' চাইছিলোঁ প্ৰীতম ছাৰে পঢ়াইছিলে তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিছে ঠিক আছে তাৰপিছত নুমলীগড় ৰিফাইনাৰী এইটোতো কিমানবাৰ সুধিছে আপোনালোকে যিয়ে এক্সামবিলাক দি আছে জানেই নুমলীগড় ৰিফাইনাৰী অসম একৰ্ডৰ সময়তে হৈছিলে পঞ্চতন্ত্ৰ ব্ৰিজ অসম একৰ্ডৰ সময়ত হৈছিলে ঠিক আছে তাৰপাছত এতিয়া চাব লাগিব অন February 25, 2020, a high-level committee submitted its report of Assam Chief Minister Sarbanand Sonowal over the implementation of Clause 6 of Assam Accord. ঠিক আছে এইটো কুৱেশ্যন আমাৰ 2020 চনৰ কাৰেণ্ট এফেয়াৰ্ছত আছিলে ঠিক আছে গতিকে এতিয়াও এইটো কুৱেশ্যন আমাৰ নিউজত থাকে 2020 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে এখন কমিটি ফৰ্ম কৰা হৈছিলে যে অসমৰ ক্লজ 6 বা 6 নং দফা কিমানখিনি পৰিমাণে ইমপ্লিমেণ্ট কৰা হ'ল এতিয়ালৈকে ঠিক আছে নে অকল কথা দি পেলাই থৈ দিয়াহে হ'ল ঠিক আছে তাৰ কাৰণে গোটেইখিনি বস্তু নিৰীক্ষণ কৰা কাৰণে এখন কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিখনৰ মেইনলি কোনে হেড কোন আছিলে বা চেয়াৰমেন কোন আছিলে সেইটো সুধে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা এওঁৰ নামটো বিশেষকৈ মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে 3 ষ্টাৰ মাৰ্ক এটা ইয়াতে দি থ'ব ঠিক আছে তো গোটেইখিনি বস্তু মই অসমীয়াত এটা দিব ট্ৰাই কৰিছোঁ আপোনালোকে এবাৰ পঢ়ি ল'ব ঠিক আছে আজি অকণমান এইকেইদিন গাটো অলপ বেয়া হৈ আছে এনাৰ্জিটো অকণমান ল' পাব পাৰে গতিকে অকণমান এডজাষ্ট কৰি ল'ব ঠিক আছে তো কিছুমান ফেক্ট আমি গম পাব লাগিব আমাৰ এই অসম চুক্তিখনৰ বিষয়ে তাৰে ভিতৰত এই যিখন আমাৰ অসম চুক্তি আমাৰ যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যাৰ কাৰণে ইমান হাহাকাৰ হৈছিলে আমাৰ সকলো জেগাতে প্ৰটেষ্ট হৈছিলে ঠিক আছে এইখন কেতিয়া পাছ হৈছিলে এইখনো আমি মনত ৰাখিব লাগিব কাৰণ অসম চুক্তিৰ লগত এইখনো একেলগে মেটাৰ কৰে কাৰণ অসম চুক্তিৰ মানে যিখিনি দফা সেইখিনি বস্তু এই আন্দোলনৰ সময়ত নিউজত আহিছিল ঠিক আছে কিমান চনত কেতিয়া এই এখন মানে বিলখন আমি যিটো কেব বুলি কৈছিলোঁ কেবৰ পৰা যেতিয়া হ'ল কিমান তাৰিখে হৈছিলে এইটো হৈছিলে 11 ডিচেম্বৰ 2019 ভেৰি ইম্পৰ্টেণ্ট 2 ষ্টাৰ পইণ্ট মই 3 ষ্টাৰ নিদিওঁ এইটো 2 ষ্টাৰ পইণ্ট দি থৈ দিব ঠিক আছে আৰু এই এক্টখনে কোনখন এক্টক এমেণ্ড কৰিছিলে সেইটো হ'ব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অফ 1955 হ'ব ঠিক আছে 1955 ঠিক আছে তাৰপাছত আহিব NRC নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন
নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন NRC-খন আমাৰ কোনটো চেঞ্চাছৰ মতে লোৱা হৈছিলে এইটো হৈছে 1951 চেঞ্চাছৰ পৰা এইটো 3 ষ্টাৰ পইণ্ট বুলি আপোনালোকে লিখি ল'ব ডাইৰেক্ট কুৱেশ্যন সুধি দিয়া চান্স থাকে তাৰপাছত আমাৰ অসম এখন এনেকুৱা ষ্টেট যিয়ে প্ৰথম NRC-খন আপডেট কৰিবলৈ সক্ষম হৈছিল বহুতো ভুল ৰৈ গৈছিল আগন্তুক দিনত সেইবিলাক শুধৰাই আছেও বা বৰ্তমানৰ ষ্টেটাছত আপোনালোকে নিজেও গম পায় কিন্তু পোনপ্ৰথমে আপডেট কৰিছিলে অসমে ঠিক আছে আৰু এই গোটেই NRC প্ৰচেছটো কণ্ডাক্ট কৰাৰ কাৰণে যিয়ে হেড হিচাপে কাম কৰিছিল তেওঁৰ নাম আছিলে কি প্ৰতীক হাজেলা এওঁৰ নামটো মনত ৰাখিব এতিয়ালৈকে এক্সামত সোধা নাই কিন্তু হয়তো পেপাৰখন যদি টান কৰিব লগা হয় সুধি দিব পাৰে অ'কে এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ বিষয়ে গম পাব লাগিব সেইদিনা আমাৰ ষ্টুডেণ্ট আমাৰ এগৰাকী শুভাকাংক্ষী তেওঁ সুধিছিলে যে কিবা এটা সুধিছিলে যে লংগেষ্ট ছাৰ্ভিং CM কোন হয় ঠিক আছে গতিকে মই তেতিয়া একো ৰিপ্লাই নকৰিলোঁ তেওঁ হয়তো বেয়াও পাব পাৰে মই কৈ দিছোঁ কিয় ৰিপ্লাই কৰা নাই মই সেইটো কথাৰ কাৰণ এনেকুৱা হয় সেইখিনি বস্তু মই এতিয়ালৈকে টাচ কৰাই নাছিলোঁ মই ভাবিছিলোঁ যে এনেকৈ ডাইৰেক্ট উঠাই যাম MCQ দিম কিমানবিলাক MCQ মুখস্থ কৰিব হয়নে MCQ মুখস্থ কৰি লাভ নাই ডাইৰেক্ট টপিক ৱাইজ মুখস্থ কৰি যাওক যি সোধে তাকেই লিখিব পাৰিব যি সোধে এক্সামত গৈ পেলাই ক'ব পাৰিব যে কি সোধ মই লিখিব পাৰিম ঠিক আছে প্ৰথমতে আমি গম পাব লাগিব গোপীনাথ বৰদলৈৰ বিষয়ে গোপীনাথ বৰদলৈ এগৰাকী ইণ্ডিপেণ্ডেণ্ট আমাৰ স্বাধীনতা সংগ্ৰামী আছিল ঠিক আছে তেওঁ প্ৰথম অসমৰ চিফ মিনিষ্টাৰ আছিল স্বাধীন অসমৰ প্ৰথম চিফ মিনিষ্টাৰ আছিল তেওঁ গান্ধীয়ান প্ৰিন্সিপলৰ ওপৰত বিশ্বাস কৰিছিল ঠিক আছে তেওঁ নন ভাইলেন্সৰ ওপৰত বিশ্বাস কৰিছিল মনত ৰাখিব তাতকৈ বেছি ইম্পৰ্টেণ্ট প্ৰথম লাইনটো মত থাকিলেই এইটো মত নাৰাখিলেও কথা নাই মই নকওঁ এনেই আৰু কিন্তু এইটো মত ৰাখিব লাগিব অসমৰ গভৰ্ণৰ জয়ৰাম দাস দৌলতৰামে তেখেতকে লোকপ্ৰিয় টাইটেলটো প্ৰদান কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এডিআৰই পাৰ্চপেক্টিভ ঠিক আছে এতিয়া নেক্সট আহিব এইটো আমি গম পালোঁৱে যে তেওঁ পাৰ্টিচিপেট কৰিছিল ফ্ৰীডম মুভমেণ্টত তেওঁ 1922 চনত নন কোঅপাৰেশ্যন মুভমেণ্টৰ সময়ত এৰেষ্টো হৈছিল ঠিক আছে আৰু এৰেষ্ট হৈ পেলাই তেওঁ জেলতো আছিল 1 বছৰৰ কাৰণে ঠিক আছে মনত ৰাখিব কিমান চনত এৰেষ্ট কৰা হৈছিলে 1922 চনত ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে মনত ৰাখি যাব কিন্তু ইয়াৰে মই দুটা বস্তু কওঁ এইটো এটা লাইন 3 ষ্টাৰ পইণ্ট এইটো এটা 3 ষ্টাৰ পইণ্ট ঠিক আছে মনত ৰাখিব এই দুটা বিশেষকৈ মনত ৰাখিব গোটেইখিনি বস্তু মই অসমীয়াত দি দিছোঁ আপোনালোকে এবাৰ চাই যাব নেক্সট আহিলে বিমলা প্ৰসাদ চলিহা এতিয়া তেওঁ কুৱেশ্যনটো আছিলে বিমলা প্ৰসাদ চলিহা আমাৰ অসমৰ লংগেষ্ট ছাৰ্ভিচ CM হ'ব নে তৰুণ গগৈ হ'ব ইয়াতে পাব যদি মই দিয়া নাই ইয়াতো নহয় ঠিক আছে গম পাই যাব অ'কে বিমলা প্ৰসাদ চলিহা আমাৰ লিডাৰ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু ফ্ৰীডম ফাইটাৰ আছিলে ঠিক আছে তেওঁ যোৰহাট জেলত ৰখা হৈছিলে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ঠিক আছে মনত ৰাখিব আৰু যেতিয়া মহাত্মা গান্ধীয়ে মানে কি ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিলে তেওঁক জেলত মানে গ্ৰেপ্তাৰ কৰা হৈছিলে ঠিক আছে গতিকে তেওঁ অসমৰ পৰা তিনিবাৰকৈ তেওঁ CM হোৱাৰ চান্স পাইছিলে বা CM হিচাপে তেওঁ কাৰ্যকালত আছিলে তাৰে ভিতৰত তেওঁ কনষ্টিটুৱেঞ্চি বুলি ক'ব লাগিলে বদৰপুৰ কনষ্টিটুৱেঞ্চিৰ পৰা বা বদৰপুৰ আমাৰ বিধানসভা সমষ্টিৰ পৰা আৰু সোণাৰী বিধানসভা সমষ্টিৰ পৰা তেওঁ ইলেকশ্যন খেলিছিলে তাতকৈ বেছি মনত ৰাখিব লাগিব তেওঁক 1971 চনত পদ্ম বিভূষণ উপাধিৰে বিভূষিত কৰা হৈছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট 3 ষ্টাৰ পইণ্ট এগেইন অ'কে তাৰপাছত তেওঁৰ সময়তে 1960 চনত অফিচিয়েল লেংগুৱেজ এক্ট পাছ হৈছিলে অফিচিয়েল লেংগুৱেজ এক্ট ঠিক আছে এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব অফিচিয়েল লেংগুৱেজ আমাৰ সংবিধানৰ কোনটো চিডিউলত আছে ঠিক আছে অফিচিয়েল লেংগুৱেজ আমাৰ সংবিধানৰ কোনটো চিডিউলত আছে আৰু আপোনালোকে জনাব যে অসমৰ কিমানটা লেংগুৱেজ অফিচিয়েল লেংগুৱেজ হয় আৰু সেই লেংগুৱেজ কেইটা কি ঠিক আছে কিমানটা লেংগুৱেজ অসমৰ অফিচিয়েল লেংগুৱেজ হয় আৰু সেই লেংগুৱেজ কেইটা কি ঠিক আছে মনত ৰাখিব কিন্তু এই দুটা পইণ্ট বিশেষকৈ মনত ৰাখিব ঠিক আছে কিমান চনত পদ্ম বিভূষণ দিয়া হৈছিল আৰু তেওঁৰ সময়ত অফিচিয়েল লেংগুৱেজ এক্ট পাছ হৈছিল ডাইৰেক্টলি এক্সামত কুৱেশ্যন সুধিব যে অফিচিয়েল লেংগুৱেজ এক্ট অফ 1960 পাছড ডিউৰিং দ্য ৰিং অফ হুইচ অফ দ্য ফলোয়িং চিফ মিনিষ্টাৰ অফ আছাম ঠিক আছে বিমলা প্ৰসাদ চলিহা শৰৎ চন্দ্ৰ সিনহা হিতেশ্বৰ শইকীয়া প্লাছ আনোৱাৰ টাইমৰ অবভিয়াছলি আপোনালোকে এই ক্লাছটো যদি কৰিছে এইবিলাক কুৱেশ্যন আপোনালোকৰ কাৰণে পানী হৈ যাব ঠিক আছে অসমীয়াত দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক 3 ছেকেণ্ড 4 ছেকেণ্ড মই সময় দি দিম তাৰপিছত আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি দিব সময় বেছি নলওঁ সময় বহুত কম আছে আমাৰ লগত ঠিক আছে আপোনালোকক পঢ়িব লাগে এতিয়া বিষ্ণুৰাম মেধি ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এগৰাকী পলিটিচিয়ান ফ্ৰীডম ফাইটাৰ
অসমৰ চিফ মিনিষ্টাৰ হিচাপে আছিল দুবাৰ হৈছিল তেওঁ 1950 চনত আৰু 1957 চনত তেওঁ অসমৰ দ্বিতীয়গৰাকী CM আছিলে মনত ৰাখিব দ্বিতীয়গৰাকী CM আছিলে আৰু তেওঁক আমি এটা নামেৰে গম পাওঁ কি নামেৰে গম পাওঁ আমি এটা উপমা দিছোঁ তেওঁক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব তেওঁক আমি কি নামেৰে গম পাওঁ ঠিক আছে তেওঁ অসমৰ পৰা প্ৰথমগৰাকী গভৰ্ণৰ আছিলে ঠিক আছে এটা আপোনালোকে জানে ইয়াতে এইবিলাক মিষ্টেক কৰাৰ চান্স নাই যদিহে আপোনালোকে মোৰ পলিটিৰ গভৰ্ণৰ আৰু প্ৰেচিডেণ্টৰ ক্লাছটো কৰিছে যে তেওঁ অসমৰ গভৰ্ণৰ কেতিয়া হ'ল অবভিয়াছলি অসমৰ গভৰ্ণৰ কেতিয়াও হ'ব নোৱাৰে তেওঁ কাৰণ গভৰ্ণৰবিলাক বেলেগ ষ্টেটৰ পৰা হ'ব লাগে তেওঁ মাদ্ৰাছৰ গভৰ্ণৰ আছিলে 1958 পৰা 1964 লৈকে ঠিক আছে তেওঁ মাদ্ৰাছৰ গভৰ্ণৰ আছিলে মাদ্ৰাছটো ইম্পৰ্টেণ্ট কাৰণ তেওঁ প্ৰথম গভৰ্ণৰ আছিলে অসমৰ পৰা ঠিক আছে অসমৰ নাছিলে কিন্তু এইবিলাক ভুল নকৰিব এইবিলাক আৰু সৰু সুৰা ভুল এইবিলাক নকৰিব এইবিলাক দিন গ'ল আৰু তাৰপিছত তেওঁ 1920 চনত নন কোঅপাৰেশ্যন মুভমেণ্টত অংশগ্ৰহণ কৰিছিলে মনত ৰাখিব 1926 চনত তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিখন পাণ্ডু ছেছন হৈছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এগেইন 3 ষ্টাৰ পইণ্ট অ'কে পাণ্ডু ছেছন হৈছিলে তাতে তেওঁ জইণ্ট ছেক্ৰেটাৰী হিচাপে কাম কৰিছিলে ঠিক আছে জইণ্ট ছেক্ৰেটাৰী হিচাপে কাম কৰিছিলে আৰু 1930 চনত তেওঁ প্ৰেচিডেণ্ট আছিলে আছাম প্ৰভিন্সিয়েল কংগ্ৰেছৰ ঠিক আছে মনত ৰাখিব এইটো 2 ষ্টাৰ পইণ্ট ঠিক আছে মনত ৰাখিব এইটো 3 ষ্টাৰ পইণ্ট ছেকেণ্ডটো মনত ৰাখিব ঠিক আছে গোটেইখিনি বস্তু অসমীয়াত দি দিছোঁ আপোনালোকক স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক নেক্সট যদি আমি চাব যাওঁ নেক্সট কোন আছে MMC ঠিক আছে মহেন্দ্ৰ মোহন চৌধুৰী বিষয়ে যদি আমি অকণমান চাব লাগে ইয়াত কি লিখা আছে এইটোতো সকলোৱে গম পায় যে ফ্ৰীডম ফাইটাৰ আৰু পলিটিচিয়ান ঠিক আছে নগৰ পৰা তেওঁ বিলং কৰে ঠিক আছে নগৰ পৰা তেওঁ বিলং কৰে গতিকে এইখিনি বস্তু ইমান বেছি চাব লগা নাই এক্সাম পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট নহয় তেওঁ চিফ মিনিষ্টাৰ কেতিয়া হৈছিলে 1970 পৰা 1972 ঠিক আছে তেওঁ গভৰ্ণৰ হিচাপে কাম কৰিছিলে পাঞ্জাৱৰ ঠিক আছে পাঞ্জাৱৰ গভৰ্ণৰ হিচাপে তেওঁ কাম কৰিছিলে এতিয়া চাওক অতিকৈ ইম্পৰ্টেণ্ট কথা তেওঁ আমাৰ ইণ্ডিপেণ্ডেণ্টৰ সময়ত ঠিক আছে তিনিবাৰকৈ জেল খাটিছিল মনত ৰাখিব 1932 চনত 41 চনত আৰু 45 চনত তিনিবাৰকৈ জেল খাটিছিল সহজ কথা নহয় তেওঁ বিধানসভাৰ মেম্বাৰ আছিলে 1946 পৰা 52 চনলৈকে পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী আছিলে 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিলে ষ্টেট মিনিষ্টাৰ আছিলে 1951 আৰু 55 চনত প্ৰেচিডেণ্ট অফ আছাম কংগ্ৰেছ কমিটি তাৰপিছত প্ৰেচিডেণ্ট অফ আছাম বিধানসভা 1967ত কেবিনেট মিনিষ্টাৰ হিচাপে এইবিলাক মত ৰখাৰ দৰকাৰ নাই খালি চিফ মিনিষ্টাৰ কেতিয়ালৈকে আছিল 1970 পৰা 1972 এইখিনি মত ৰাখিব লাগিব 3 ষ্টাৰ পইণ্ট ঠিক আছে আৰু গভৰ্ণৰ অফ পাঞ্জাৱ এগেইন 3 ষ্টাৰ পইণ্ট অ'কে মহেন্দ্ৰ মোহন চৌধুৰীৰ বিষয়ে সুধিলে এই দুটা বস্তু সুধিব কিন্তু মই অকণমান জানিবৰ কাৰণে দুটা পইণ্ট দি দিছোঁ অসমীয়াত দি দিছোঁ স্ক্ৰীনশ্বট মাৰি যাওক বহুত স্পীড গৈছোঁ নেকি বহুত যদি স্পীড গৈছোঁ অকণমান শ্ল' যাব ট্ৰাই কৰিছোঁ ঠিক আছে বহুত স্পীড গৈছোঁ যদি এতিয়া আমি চাব লাগিব শৰৎ চন্দ্ৰ সিংহ ইয়াৰ বিষয়ে আমি প্ৰথমতে গম পাব লাগিব সেইদিনা মই চাগে এটা কুৱেশ্যন দিছিলোঁ লাষ্ট আছাম পলিটি ক্লাছত সুধিছিলোঁ যে নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত আমাৰ 5 নম্বৰ যিখন বিধানসভা আছিলে সেইখন 5 বছৰৰ জেগাত 6 বছৰলৈকে আছিল এনে আমাৰ বিধানসভাৰ যিটো কাৰ্যকাল সেইটো 5 বছৰ হয় আৰু এই বিধানসভাখন 6 বছৰলৈকে আছিল আৰু তাৰে আমাৰ CM কোন আছিলে শৰৎ চন্দ্ৰ সিংহ চিৰাক্ষী শৰ্মাই উত্তৰটো ইয়াৰে দিছে ঠিক আছে ভেৰি গুড লাগি থাকা এক্সাম ক্লিয়াৰ হ'ব লাগিব ঠিক আছে তাৰপাছত তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লিডাৰ আছিলে ঠিক আছে তেওঁ ছ'চিয়েলিষ্ট আইডিঅ'লজিৰ ওপৰত বিশ্বাসী মানুহ আছিলে ছ'চিয়েলিষ্ট কেপিটেলিষ্ট এইবিলাক কথা ডেকা ছাৰে আপোনালোকক ইকনমিক্সৰ ক্লাছত বুজাই দিছে বা পলিটিক্স ক্লাছতো বুজাই দিছে ঠিক আছে মই নিজেই তেওঁৰ ক্লাছ কৰি থকা শুনিছোঁ তেওঁ 4-5টামান ক্লাছত এইবিলাক কথা কৈছে গতিকে এতিয়া আৰু বুজি নোপোৱাৰ কোনো কুৱেশ্যন নাই যদি বুজি পোৱা নাই তেওঁৰ ইকনমিক্সৰ ক্লাছটো চাওক এটা ক্লাছেই আছে ভালদৰে MCQ হিচাপত তেওঁ উঠাই দিছে ঠিক আছে তো তেওঁগৰাকী ৰাইটাৰো আছিলে মনত ৰাখিব আৰু এইটো মই ক'লোৱে অলৰেডি ঠিক আছে 5 বছৰৰ সলনি 6 বছৰ তেওঁ মানে বিধানসভা তেওঁৰ মানে চলি আছিলে এতিয়া আহিব সৈয়দ আনোৱাৰ তাইমুৰ ভেৰি 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 ইম্পৰ্টেণ্ট বাৰে বাৰে কৈছোঁ ঠিক আছে এতিয়া তেওঁ পোনপ্ৰথমে গম পাব লাগিব অনলি ফিমেল এণ্ড অনলি মুছলিম CM মনত ৰাখিব এতিয়ালৈকে অসমৰ মুছলিম CM নাই অনলি ফিমেল এণ্ড অনলি মুছলিম CM অ'কে এতিয়া
এইটো মই দুবাৰ লিখা গ'ল, চৰি ফৰ ডেট। অ'কে, she is an Indian politician who was the Chief Minister of Indian state of Assam in 6 December 1980 and to 3rd June 1981. এওঁৰ কাৰ্যকালটো বিশেষকৈ মনত ৰাখিবলগীয়া, ঠিক আছে, বিশেষকৈ মনত ৰাখিবলগীয়া, ঠিক আছে। এতিয়া she is a leader of Indian National Congress Party in Assam and a member of All India Congress Committee, ঠিক আছে, AICC টো মেম্বাৰ আছিলে, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইটো কিন্তু 3 ষ্টাৰ পইণ্ট, 3 ষ্টাৰ পইণ্ট, ভেৰি 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 ইম্পৰ্টেণ্ট। অ'কে, তেওঁ চিফ মিনিষ্টাৰ মানে পদ কেতিয়া শেষ হৈছিল চাব, হাৰ টাৰ্ম এজ চিফ মিনিষ্টাৰ এণ্ডেড হোৱেন দ্য ষ্টেট ৱাজ পুট আণ্ডাৰ প্ৰেচিডেণ্ট ৰুল ফৰ 6 মান্থ। যেতিয়া আমাৰ ষ্টেটত প্ৰেচিডেণ্ট ৰুল লাগিছিলে 1983 পৰা 85লৈকে, তেতিয়া তেওঁৰ চিফ মিনিষ্টাৰৰ টাৰ্মটো গুচি গৈছিলে, ঠিক আছে। প্ৰেচিডেণ্ট ৰুল কেতিয়া লাগে, কি লাগে, সেইবিলাক আপোনালোকক ডেকা ছাৰে অলৰেডি বুজাই দিছে, ঠিক আছে। অসমত কেইটা প্ৰেচিডেণ্ট ৰুল লাগিছে এইবিলাক মই এতিয়া আৰু নকওঁ, যদি আপোনালোকে চোৱা নাই ভিডিঅ'বিলাক চাই লওক, নহ'লে আমি পিছত এইবিলাক MCQত কভাৰ কৰি দিম, এতিয়া এইবিলাক আৰু নকওঁ, ঠিক আছে। প্ৰেচিডেণ্ট ৰুল কেইবাৰ লাগিছিলে চাই ল'ব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো প্ৰেচিডেণ্ট ৰুল লগাৰ সময়ত তেওঁ CM হৈ আছিলে, দুৰ্ভাগ্যবশতঃ তেওঁ সেইখিনিতে তেওঁৰ কাৰ্যকাল শেষ হৈছিলে, ঠিক আছে, মনত ৰাখিব। নেক্সট এইটো মনত ৰখাৰ দৰকাৰ নাই, অ'কে। গোটেইখিনি বস্তু মই পুনৰবাৰ অসমীয়াত দিব ট্ৰাই কৰিছোঁ, আপোনালোকে অসমীয়াত এবাৰ এবাৰ চাই ল'ব, বা যিয়ে স্ক্ৰীণশ্বট মাৰি আছে স্ক্ৰীণশ্বট মাৰি যাব। নেক্সট আহিলে হেম বৰুৱা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি, অ'কে। তেওঁ এগৰাকী কবি আছিল, প্ৰথম কথা। তেওঁ ছ'চিয়েলিষ্ট আইডিঅ'লজিৰ ওপৰত বিশ্বাস কৰা এগৰাকী মানুহ, ঠিক আছে। আৰু তেওঁ 1948 চনত ছ'চিয়েলিষ্ট পাৰ্টিত জইন কৰিছিল। প্ৰথমতে তেওঁ কংগ্ৰেছত আছিলে, তাৰপিছত তেওঁ ছ'চিয়েলিষ্ট পাৰ্টিত জইন কৰিছিল, ঠিক আছে। লেটাৰ হি ৱাজ ইলেক্টেড টু দ্য নেশ্যনেল এক্সিকিউটিভ অফ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি। এইটো আপোনালোকে মনত ৰাখিব, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি। জিকে এইবিলাকেই হয়, এইবিলাকে জিকে হয়, বেলেগকৈ আৰু জিকে চাব দৰকাৰ নাই, ইয়াতে কমন পৰি যাব, ঠিক আছে। হি ৱাজ ইলেক্টেড টু লোকসভা ফ্ৰম গুৱাহাটী 1957 and 1962 ফ্ৰম মঙলদৈ, চৰি গুৱাহাটীত 1957, 1962, মঙলদৈৰ পৰা 1967, ঠিক আছে। বিশেষকৈ মনত ৰখাৰ কোনো প্ৰয়োজন নাই, ঠিক আছে। গতিকে এইখিনিয়ে ইয়াৰ বিষয়ে মনত ৰাখিবলগীয়া বস্তু, এইটো মনত ৰাখিব নাৰাখিব মনত, এনেকৈ মনত ৰাখিব আপোনালোকে, মই দিলোঁ বুলি মনত ৰাখিবনে। তো অসমীয়াত দি দিছোঁ, লিখি লওক। গোলাপ বৰবৰা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এগেইন 3 ষ্টাৰ পইণ্ট আহিব ইয়াতে। হি ৱাজ এ চিফ মিনিষ্টাৰ অফ আছাম ষ্টেট ফ্ৰম 1978 to 79, এটা বছৰৰ কাৰণে আছিলে তেওঁ, ঠিক আছে, মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো সুধি দিব পাৰে, কিয় সুধিব পাৰে আপোনালোকে নেক্সট লাইনটোত গম পাব। তেওঁ অসমৰ পৰা প্ৰথম নন কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে, নন কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে, কাৰণ আপোনালোকে জানে স্বাধীনতাৰ আৰম্ভণিৰ পৰা সদায় কংগ্ৰেছৰ মানে চিফ মিনিষ্টাৰে হৈ আছিলে। তেওঁ প্ৰথমবাৰৰ কাৰণে নন কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে। তেওঁ মেম্বাৰ অফ ৰাজ্যসভা আছিলে, ৰাজ্যসভাৰ মেম্বাৰ আছিলে 1968 আৰু 1974লৈকে, এই 2 বছৰত, ঠিক আছে। তেওঁ মেইনলি ৰাম মনোহৰ লোহিয়া আৰু জয়প্ৰকাশ নাৰায়ণৰ মানে সংগত আছিলে, ঠিক আছে, যিখিনি সময়ত স্বাধীনতা আন্দোলন চলি আছিলে। এতিয়া এওঁলোক দুগৰাকী হৈছে কিছুমান, এওঁলোক দুগৰাকী আমাৰ ফ্ৰীডম মুভমেণ্টৰ দুগৰাকী লিডাৰ আছিলে। এওঁক 1999ত মনত ৰাখিব, 1999ত গোপীনাথ বৰদলৈৰ লগত একেলগে তেওঁক ভাৰত ৰত্ন দিয়া হৈছিলে, মনত ৰাখিব, ঠিক আছে। ছ'চিয়েল এক্টিভিষ্ট আছিলে। এওঁৰ সংগত কোন আছিলে, গোলাপ বৰবৰাও আছিলে। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা বা বেয়া লগা কথা আচলতে, যেতিয়া ইন্দিৰা গান্ধীৰ সময়ত 1975ত, ঠিক আছে, 1975ত যেতিয়া ইন্দিৰা গান্ধীৰ সময়ত ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰি দিলে, আপোনালোকে জানে সেইটো অকণমান কণ্ট্ৰভাৰ্চিয়েল ইমাৰ্জেঞ্চি আছিল, যিয়ে জানে যিয়ে নাজানে চাই ল'ব, ঠিক আছে। কণ্ট্ৰভাৰ্চিয়েল ইমাৰ্জেঞ্চি আছিল, আৰু ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে তেওঁক 18 মাহৰ কাৰণে জেলত পঠিয়াই দিছিল, আৰু ক'ৰ জেলত, তিহাৰ জেলত, ঠিক আছে, তিহাৰ জেলত পঠিয়াই দিছিল, মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইমাৰ্জেঞ্চিৰ সময়ত, অ'কে। গোলাপ বৰবৰা বিকাম দ্য ষ্টেট ইউনিট প্ৰেচিডেণ্ট অফ জনতা পাৰ্টি ইন 1977 এণ্ড লেড দ্য পাৰ্টি টু ভিক্টৰী, অ'কে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। তেওঁ প্ৰেচিডেণ্ট আছিলে, আৰু তেওঁ জিকি পেলাই কি হৈছিলে, CM হৈছিলে, ঠিক আছে, মনত ৰাখিব। তেওঁৰ কাৰ্যকাল বহুত বছৰ বাছি নাথাকিল। তেওঁৰ সময়ত ন' কনফিডেন্স মোশ্যন পাছ হৈছিল। ন' কনফিডেন্স মোশ্যনত ডেকা ছাৰে বুজাই দিছে, মই ইয়াত আৰু এইবিলাক ন' কনফিডেন্স মোশ্যনৰ কথা ক'ব নাযাওঁ,
তো সেইকাৰণে মাত্ৰ 18 মাহে তেওঁ গোটেই কাৰ্যকালটো বাছি আছিলে খালি তেওঁ ফেমাছ কিয় হৈ আছিলে তেওঁ প্ৰথম নন কংগ্ৰেছ CM অফ আছাম এতিয়া আহিলে কেশৱ চন্দ্ৰ গগৈ কথা আমি চাব লাগিব তেওঁৰ বিষয়ে জানিব লাগিব আমি He was an Indian politician who was the Chief Minister of the state of Assam for 2 months in 1982 মাত্ৰ 2 মাহৰ কাৰণে তেওঁ চিফ মিনিষ্টাৰ হিচাপে আছিল এতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক shortest serving CM কোন আৰু আপোনালোকে যদি জানে এই CMৰ যদি ঘৰটো ক'ত জানে তেতিয়া আপোনালোকে মোৰ ঘৰৰ ক'ত গম পাব তেওঁৰ ওচৰে পাজৰে মোৰ ঘৰ ঠিক আছে গতিকে যিয়ে জানে কমেণ্ট ছেকশ্যনত জনাব অ'কে এতিয়া আহিলে He was the member of Assam Legislative Assembly from Dibrugarh constituency important নহয় যিয়ে ডিব্ৰুগড়ৰ পৰা বিলং কৰে চাই ল'ব পাৰিব এবাৰ ঠিক আছে তেওঁ অসম লেজিসলেটিভ এছেম্বলিলৈ তেওঁ ইলেক্ট হৈছিলে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কেণ্ডিডেট হিচাপে ঠিক আছে আৰু তেওঁ মিনিষ্ট্ৰী লাভ কৰিছিলে গোলাপ বৰবৰৰ কেবিনেট মিনিষ্টাৰ আছিলে ঠিক আছে তাৰপিছত হি জইন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এণ্ড বিকাম মিনিষ্টাৰ অফ ফাইনেন্স আনোৱাৰা টাইমৰ কেবিনেট তেওঁ ফাইনেন্স মিনিষ্টাৰ আছিলে আনোৱাৰা টাইমৰ কেবিনেটত ঠিক আছে নেক্সট আহিব এইকেইটা বস্তু একদম ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও কথা নাই ঠিক আছে নাৰাখিব মনত এনে আৰু মাথাটো ভৰাই নথব ঠিক আছে নেক্সট আহিব প্ৰফুল্ল কুমাৰ মহন্ত ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিয়নো ইম্পৰ্টেণ্ট কাৰণ মই অলপ আগতে কৈ দিলোঁ ইয়াৰ সময়ত কি হৈছিলে অসম আন্দোলন হৈছিলে ইয়াৰ পৰা কুৱেশ্যন সুধিব ঠিক আছে হি ইজ এন ইণ্ডিয়ান পলিটিচিয়ান হু ৱাজ লিডাৰ অফ আছাম মুভমেণ্ট এ ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম 2 টাৰ্মছ তেওঁ 2 বছৰৰ কাৰণে 2 বাৰৰ কাৰণে চিফ মিনিষ্টাৰ হৈছিলে এণ্ড ফৰ্মাৰ প্ৰেচিডেণ্ট অফ অসম গণ পৰিষদৰ যিটো বৰ্তমান আমাৰ ৰুলিং পাৰ্টিৰ আছে আমাৰ কলিশ্যনত আছে অসম গণ পৰিষদ তাৰে তেওঁ মানে পূৰ্বৰ প্ৰেচিডেণ্ট আছিলে ঠিক আছে এতিয়া আহিলে তেওঁ বিষয়ে 3 ষ্টাৰ পইণ্ট লিখি যাব 3 ষ্টাৰ পইণ্ট তেওঁ অসমৰ য়ংগেষ্ট চিফ মিনিষ্টাৰ হয় ঠিক আছে অসমৰ নহয় একচুৱেলি ইণ্ডিয়াৰে হয় ঠিক আছে য়ংগেষ্ট চিফ মিনিষ্টাৰ হয় তেওঁ 2 বছৰৰ কাৰণে 2টা কাৰ্যকাল আছিলে 85 পৰা 90 আৰু 1996 পৰা 2001 চনলৈকে ঠিক আছে আৰু তেওঁ অল আছাম ষ্টুডেণ্ট ইউনিয়ন চিম্পলি আছুৰ তেওঁ প্ৰেচিডেণ্ট আছিলে ঠিক আছে আৰু তেওঁৰ সময়তে কি হৈছিলে আছাম একৰ্ডো হৈছিলে আৰু আছাম মুভমেণ্টো হৈছিলে এতিয়া আপোনালোকে যদি ডাইৰেক্ট চাই আছে ডাইৰেক্ট জনাওকচোন কিমান তাৰিখে হৈছিলে কাৰ মনত আছে মই চাওঁ ঠিক আছে কিমান তাৰিখে আছাম একৰ্ড চাইন হৈছিলে ডাইৰেক্ট জনাওক তাৰিখটো ঠিক আছে অসমীয়াত দিছোঁ আপোনালোকে পঢ়ি যাওক স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক যেনেকৈ যিয়ে মন যায় অ'কে এতিয়া আহিলে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ তৰুণ গগৈ ছাৰ কাৰণ আমি সৰুৰ পৰা যেতিয়া সুধিছে অসমৰ মুখ্যমন্ত্ৰী কোন টপতকৈ আমাৰ মুখেৰে ওলাই গৈছে তৰুণ গগৈ বুলি ঠিক আছে গতিকে তেওঁৰ বিষয়ে আমি পঢ়িবই লাগিব বিশেষকৈ তেওঁ কাৰেণ্ট এফেয়াৰ্ছতো আছে এইবাৰ গতিকে সোধা চান্স খুবেই বেছি আছে হয়নে গতিকে তৰুণ গগৈৰ কথা আমি গম পাব লাগিব তেওঁ 3টা বছৰ কাৰ্যকালত আছিলে ঠিক আছে 2001 চনৰ পৰা 2016 চনলৈকে আৰু তেওঁক ৰিপ্লেচ কোনে কৰিছিলে সৰ্বানন্দ সোণোৱালে ঠিক আছে সৰ্বানন্দ সোণোৱাল ছাৰে তেওঁক ৰিপ্লেচ কৰিছিলে তেওঁ লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ অফ আছাম শ্ৰীৰাক্ষী শৰ্মা আনচাৰটো পাই গৈছে চাগে তুমি ইয়াতে ঠিক আছে তেওঁ এগৰাকী আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এগৰাকী মেম্বাৰ আছিলে অ'কে মনত ৰাখি যাব তেওঁৰ কনষ্টিটুৱেঞ্চি 2টা সোধে তিতাবৰ আৰু মাৰ্ঘেৰিটা ঠিক আছে তিতাবৰ আৰু মাৰ্ঘেৰিটা এই 2টা কনষ্টিটুৱেঞ্চিৰ পৰা তেওঁ ইলেকশ্যন খেলিছিলে মনত ৰাখিব সোধে কেতিয়াবা আৰু তেওঁ লোকসভাৰ মেম্বাৰ হৈছিলে কলিয়াবৰৰ পৰা 1991 to 1996 আৰু যোৰহাটৰ পৰা তেওঁ 1998 পৰা 2001লৈকে তেওঁ লোকসভাৰ মেম্বাৰ আছিলে বা তেওঁ MP আছিলে অ'কে তাৰপাছত ইয়াতে লিখা আছে তেওঁ হি ৱাজ অলছ' মিনিষ্টাৰ অফ ষ্টেট ফৰ ফুড এণ্ড প্ৰচেছিং ইণ্ডাষ্ট্ৰী ইন PV নৰসিম্হা ৰাও মিনিষ্ট্ৰী ফ্ৰম 1993 to 1995 এইটো মনত ৰাখিব আৰু কাৰেণ্ট এফেয়াৰ্ছটো হ'ল এইটো তেওঁ 2021 চনত মৰণোত্তৰভাৱে তেওঁ পদ্মভূষণ মানে সন্মান লাভ কৰিছিল যেটো ইণ্ডিয়াৰ 3rd হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় ওকে মনত ৰাখিব গোটেইখিনি বস্তু মই অসমীয়াত দি দিছোঁ আপোনালোকে অসমীয়াত স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক তো আজিলৈ এইখিনি আছিল আপোনালোকে হয়তো এই ক্লাছটিৰ পৰা ভালেখিনি ইনফৰমেশ্যন লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকৰ লাভ যদি হৈছে আপোনালোকে কমেণ্ট কৰিব লাইক এটা কৰিব আমাৰ যিখিনি আপোনালোকৰ কাৰণে আনিব ট্ৰাই কৰি আছোঁ
আৰু নেক্সট হয়তো মই ইণ্ডিয়ান হিষ্ট্ৰীৰ টপিকটো ভালকৈ শেষ কৰি দিম নেক্সট ক্লাছত ঠিক আছে গতিকে তেতিয়াহ'লে থেংক ইউ গুড বাই